বানৰ পিছৰ বিভীষিকা বিহুবৰত থমকিৰল সাংবাদিক বঞ্জিত কলিতা পথাৰতে পৰি ৰৈছে কাৰোবাৰ সপোনৰ গাড়ী জীৱনটো কষ্ট কৰি যিখিনি সা সম্পদ বিভিন্নজনে গোটাইছিল জীৱনটো চলাই নিবলৈ যিসমূহ আচবাব পত্ৰ তেওঁলোকে যতনাই ৰাখিছিল সকলো আপোন ঘৰখন এই বানে উটুৱাই লৈ গ'ল এই বানে বহু লোকৰ পানো কাঢ়ি নিলে আৰু সেই পৰিৱেশ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে আমি আহিছো এতিয়া প্ৰসংগটো হ'ল যে কিমান জোৰেৰে পানী আহিছিল এই গাড়ীসমূহ দেখিলে অনুমান কৰিব পাৰি আমি যি স্থানত উপস্থিত আছো এইটো এটা পেট্ৰল পাম্প এটা তেল ডিপু এই তেল ডিপুটোতে এই গাড়ীসমূহ ৰখাই থোৱা আছিল পাৰ্ক কৰি থোৱা আছিল কিন্তু নিমিষতে যি বান আহিল সেই বানে এই পেট্ৰল পাম্পৰ চৌহদ খহাই লৈ গ'ল লগতে এই অঞ্চলত থকা বাহনসমূহো এই ধৰণে নি পথাৰৰ মাজত পেলাই দিয়া দেখিবলৈ পোৱা গ'ল সেই সময়ত যিসকল লোক ইয়াত আছিল কিছু লোক আমাৰ সৈতে আছে আমি কথা পতাৰ চেষ্টা কৰিম জনাৰ চেষ্টা কৰিম কিমান বিভীষিকাময় পৰিৱেশ আছিল সেই সময়কণ কেনেকৈ তেওঁলোকে পাৰ কৰিছিল আমি কিছু কথা পাতিম দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছো একোৱে নাই কাৰো সকলোৱে সকলো হেৰুৱালে ফাৰ্ষ্টত মই গৈছিলো নৈত 1 ফুটমান পানী কম আছিলে ইয়াত ৰাইজে কৈছে পানী বাঢ়িছে তেতিয়া মই সকলো পানী বঢ়া নাই মানে তাৰপিছত 10টা 11টা হ'ব এনেকুৱাকে পানীটো আহিছে তাৰমানে এক মানুহ হ'ব এক মানুহ হৈ এনেকুৱাকে পানীটো আহিছে আহি পেলাই গোটেই চব এফালৰ পৰা ভাঙি চিঙি গৰু গাই একদম এফালৰ পৰা লৈ গৈছে কোনো মানুহ বাচিবলৈ তাৰমানে সাধ্য নাইকিয়া এনেকুৱা খোজকাঢ়িব নোৱাৰে ঠেলা মাৰি লৈ গুচি গৈছে আপোনালোক কেনেকে বাচিলে মানে আমাক ৰাইজে ধৰি মেলি পকা ডিপুটোৰ ওপৰত উঠোৱাৰ কাৰণে আমি বাচিলো নহলে আমিও লগতে যাবলগীয়া হৈ গৈছিলে এনেকুৱা অৱস্থা হৈ আছিলে তৃষ্ণা এই তেল ডিপুটোৰ প্ৰসংগ আমি যিটো উল্লেখ কৰিছো ইয়াত কিমান পানী হৈছিল বুলি যদি কোৱা হয় আপুনি দেখিছে ইয়াত জেচিবি ৰখাই থোৱা আছে ডাম্পাৰ ৰখাই থোৱা আছে বিভিন্ন ধৰণৰ যান বাহন ৰখাই থোৱা আছে এই গাড়ীসমূহ ইয়াতে নিশাৰ ভাগত তেওঁলোকে ৰখাই থয় আৰু এই ডাম্পাৰখনৰ প্ৰসংগ যদি আমি উল্লেখ কৰো বা এই জেচিবিখনৰ প্ৰসংগ যদি উল্লেখ কৰো মই হাত মেলিও ঢুকি নাপাওঁ পানীৰ চিন আছে ইয়াত প্ৰায় ইমান ওপৰলৈ 7 ফুট 8 ফুট ওপৰলৈ পানী বাগৰিছিল এইখিনি যথেষ্ট ওখ ঠাই এই তেল ডিপুটো বা পিছফালে থকা এই বিহুবোৰৰ মূল পথটো এইখিনি ওখ ঠাই বাকী গাঁও যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহ ইয়াৰ পৰা 10 12 15 ফুট তলত গতিকে এই পথৰ ওপৰেৰে এই তেল ডিপুৰ ওপৰেৰে যদি এনেকৈ পানী বাগৰিবলগীয়া হৈছে তেন্তে আপুনি কল্পনা কৰক পানীৰ সোঁত কিমান কোবাল আছিল আৰু সেই কোবাল সোঁতত কেৱল মাত্ৰ মানুহবিলাকে তেওঁলোকৰ সা সম্পদ বা সম্পত্তি হেৰুওৱা নাই তেওঁলোকে তেওঁলোকৰ গোটেই জীৱনটোৰ যিসমূহ সঞ্চয় কৰি থোৱা স্মৃতি আছিল তেওঁলোকে যিখন ঘৰক লৈ সপোন দেখিছিল যিসকল আত্মীয়ৰ সৈতে সেই ঘৰখনত তেওঁলোকে সময় অতিবাহিত কৰিছিল সেই ঘৰখন তেওঁলোকে এতিয়া বিচাৰি পাবলৈ সক্ষম হোৱা নাই কেৱল মাত্ৰ চৌদিশে পলস আৰু সেই পলসৰ মাজত তেওঁলোকে চকুলো টুকিবলগীয়া হৈছে পেট্ৰল পাম্পত ৰখাই থোৱা বাহন বানে উটুৱাই নিলে খহাই নিলে পেট্ৰল পাম্প সকলো হেৰুৱালে 7-8 ফুট ওপৰলৈ বাগৰিছিল পানী চৌদিশে কেৱল এতিয়া ধ্বংসাৱশেষ সা সম্পত্তি সম্পূৰ্ণৰূপে নষ্ট হল খৰি কুন্দাই হেঁচি ৰাখিছে ঘৰ মূল পথ এতিয়াও মুকলি হোৱা নাই বিহুবৰৰ নেপালী খুঁটিত য'ত প্ৰথম নাগালেণ্ডৰ পৰা নামি অহা এই পানীয়ে খুন্দিয়াইছিল সেই নেপালী খুঁটিৰ যিটো মূল পথ সেই পথটোত বৰ্তমান মই থিয় হৈ আছো আৰু পৰিৱেশ পৰিস্থিতি আপোনালোকে দেখিছে সতীৰ্থ ধনজিতে দেখুৱাইছে আজিৰ দিনটোলৈ ইয়াত বাট পথ মুকলি কৰিব পৰা হোৱা নাই কাৰণ বানে এই অঞ্চলটো সম্পূৰ্ণৰূপে শেষ কৰি থৈ গ'ল চাৰিওফালৰ পৰিৱেশটো আপোনাক দেখুৱাই দিব বিচাৰিছো এই পথৰ কাষত এই ধৰণে যিসমূহ লোকে বাস কৰিছিল তেওঁলোকে তেওঁলোকৰ বাহন ইত্যাদি ৰখাই থৈছিল এখন স্কৰপিঅ' বাহনখনৰ আপুনি দেখিছে ওপৰতো পলস পৰি গৈছে এই সকলো সম্পত্তি সকলো সা সামগ্ৰী নষ্ট হৈছে আৰু লগতে এই গাঁওখনত কেইবাজনো লোকে এই বানত প্ৰাণ হেৰুৱাইছে হঠাৎ যেতিয়া পানী বাঢ়ি আহিছিল যিসকল লোকে ইয়াত বাস কৰিছিল তেওঁলোকে দিগবিদিক হেৰুৱাই পেলালে কোনফালে যাব কোন দিশেৰে আগবাঢ়িব ক'ত আশ্ৰয় ল'ব উৱাদি হেৰুৱাই পেলালে আৰু সেই বান পাৰ হোৱাৰ পিছত এতিয়া ইয়াত কেৱল মাত্ৰ ধ্বংসাৱশেষ দেখিবলৈ পোৱা গৈছে আমি চাৰিওফালৰ পৰিৱেশটো আপোনালোকক দেখুৱাব বিচাৰিছো বাঢ়নি পানীয়ে পাহাৰৰ পৰা যেতিয়া ঢল বৈ আনিছিল তেতিয়া পাহাৰৰ পৰা বিভিন্ন গছ কুণ্ডা কাঠ খৰি ইত্যাদি পানীৰ লগত ভাহি আহিছিল আৰু সেই পানীসমূহ
আহি ইয়াত যেতিয়া খুন্দা মাৰিছিল, ইয়াত যিসমূহ লোকে বসবাস কৰে তেওঁলোকৰ বাসগৃহসমূহত তেওঁলোকৰ সম্পূৰ্ণৰূপে জীৱনটোৱে শেষ হৈ গৈছিল। আৰু তাৰ মাজতেই আমি এই সময়ত দুখৰ খবৰ বিচাৰি আহিছো এই অঞ্চলসমূহলৈ, আৰু আহি যিসমূহ দৃশ্য আমাৰ চকুত পৰিছে অভাৱনীয়, অকল্পনীয়। এগৰাকী মহিলা আপোনালোকে দেখিছে, তেওঁৰ ইয়াতে বাসগৃহ আছিল, এই স্থানটোত তেওঁৰ পৰিয়ালটোৱে বাস কৰিছিল, কিন্তু আজিৰ দিনটোত ইয়াত ঘৰ বুলিবলৈ কোনো চিন মুকাম নাই। আমি অকণমান কথা পাতিম। আপ यहीं रहते थे? हाँ, क्या हुआ था उस दिन? उस दिन 11 बजे से स्टार्ट हुआ पानी आने के लिए, तो 12 बजे तक सब पूरा खत्म, कुछ चांस नहीं मिला निकालने के लिए, सब खत्म। हम लोग डूब गए थे वहाँ जाकर, दूसरा कोई निकाला नहीं। अभी तो कुछ नहीं बचा आप लोगों का? कुछ नहीं बचा है, कुछ नहीं बचा। यहाँ से आगे का जिंदगी कैसे चलेगा, क्या उपाय छोसा है? हम लोग का तो कुछ कारोबार नहीं है, बच्चा सब छोटा छोटा है, काम करने वाला भी कोई नहीं। একোৱে নাই, সকলো শেষ। দিশহাৰা শ শ পৰিয়াল। পানীৰ কোবাল সোঁতে সকলো ধাহি মুহি নিলে। জন্মৰ পৰাই এনে ভয়াৱহ পৰিস্থিতি প্ৰথম দেখিলে ৰাইজে। চাদত উঠি প্ৰাণ ৰক্ষা কৰিলে বহুতেই। ভয়ংকৰ অৱস্থা। আজি ইয়াত তেওঁলোকৰ গাঁওখনৰ চিন মুকাম বুলিবলৈ একো নোহোৱা হ'ল। আমি গাঁওখনলৈ যেতিয়া আহিছো প্ৰায়সমূহ মানুহে ইয়াৰ পৰা আঁতৰি গুচি গৈছে, কাৰণ তেওঁলোকৰ ঘৰ দুৱাৰ ইয়াত একো বাচি থকা নাই। অকণমান আপোনাৰ ওচৰলৈ আহিম দাদা, আপোনাৰ ইয়াতেই ঘৰ, আপোনাৰ নামটো জনাব। মোৰ নাম শ্ৰীকৃষ্ণ প্ৰসাদ শৰ্মা। আপুনি ইয়াত বাস কৰিছিলে, কেতিয়াৰ পৰা আছিলে, কিমান বছৰ হ'ল? এতিয়া মানে 45 বছৰ মান হ'ল এতিয়া জন্ম হোৱা মই ইয়াতে মোৰ জন্ম ঠাই। আমি দেখিছো ইয়াত গাঁও এখন আছিল, হয় হয়, বহু মানুহ আছিল, এতিয়া মানুহবিলাক নাই। ক'ত গ'ল মানুহবিলাক? মানুহবিলাক এতিয়া ক'ত গ'ল কি নাই একো ঠিক নাই। মানে নিজৰ মানে ধৰি লওক ল'ৰা ছোৱালী বচাবলৈ কাৰণে ক'ৰবাত নিজৰ ৰিলেটিভ মানুহৰ ওচৰত গৈছে কিজানি এতিয়া বহিবলৈ। এতিয়া ইয়াতে একোৱেই নাই, ধ্বংসই হৈ গ'ল। ইয়াত আহি ক'ত বহিব, ইয়াত জেগাই নাই বহিবলৈ। আপুনি সেইদিনা আছিলে ইয়াত? আছিলো। কওকচোন কেনেকে কি হ'ল অলপ। এতিয়া ধৰি লওক আপোনাৰ 10টাৰ পৰা নৈখন পুৰা সোমাবলৈ ধৰিলে, ধৰাৰ পিছত যেনেকে নৈটো বাঢ়ি গ'ল নহয়, মানে 1-1.5 ঘণ্টাৰ ভিতৰতে মানে ছালৰ ওপৰৰ পৰা পানী যাবলৈ ধৰিলে। আৰু আমিতো ধৰি লওক মোৰ হাউ বুঢ়ী, মই, মোৰ সৰু ছোৱালী আৰু মাইকী মানুহজনী গৈ এইটো নিজৰ ঘৰৰ ওপৰৰ ছালত গৈ বহিছো গোটেই নিশা। আৰু একো নাও চাও একোৰ মানে ব্যৱস্থা নাই। এতিয়া চবৰে একেটা হ'লেও আমি মানে যেনে তেনে বাচিলো, আৰু মন্দিৰ আছিলে বুলিহে বাচিলো, নহ'লে এইটোতো হুতত লৈ গ'লহেঁতেন। ইয়াততো মানুহো যথেষ্ট ঢুকাইছে। কমচে কম আপোনাৰ 8-9জন মান গৈছে মানুহ। এই ঘৰটো ধনজিতে দেখুৱাইছে, এই ঘৰটোৰ মুধচত উঠিয়ে তেওঁলোকৰ পৰিয়ালটোৰ প্ৰাণ ৰক্ষা পৰিছিল, কিন্তু সৰহসংখ্যক লোকে ইয়াৰ পৰা আঁতৰি যাবলগীয়া হৈছে। কাৰণ আজিৰ দিনটোত এই অঞ্চলটোত দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ নিস্তব্ধতা। কাৰণ ইয়াত মানুহ যিসকল আছিল, যিসমূহ বাসগৃহ আছিল, কাৰো একো সা সামগ্ৰী, একো সম্পত্তি নাবাচিলে। পিন্ধা কাপোৰ কেইযোৰৰ বাহিৰে বেলেগ একোৱে তেওঁলোকে বচাব নোৱাৰিলে। কিবা বচাব পাৰিলে আপোনালোকে? নাই, একো নাই। গাই গৰু কমচে কম 15জনী মান মৰি গ'ল। হা, ৰছী কাটি দিলো, এতিয়া ক'ত আছে কি নাই গৰু এজনীয়ে পাইছো। হা, আৰু গোটেইখিনি মানে হেৰি কৰি লৈ গ'ল। আপুনি ক'লে যে আপোনাৰ 45 বছৰ হ'ল, এই গোটেই সম্পত্তিখিনি যিখিনি কৰিছিল, গৰুকে আদি কৰি জীৱন জীৱিকাৰ যিখিনি পথ, 45টা বছৰ আপুনি খৰচ কৰি জীৱনৰ এইখিনি কৰিলে। এতিয়া কি কৰিব ইয়াৰ পিছত? এতিয়া কি কৰিম মই নিজেই ক'ব পৰা নাই। কি কৰিম, কেনেকে কৰিম, এতিয়া ল'ৰা ছোৱালী কেনেকে পুহিম। বিভিন্ন ঠাইৰ পৰা বান সাহায্য আহিছে। অভাৱনীয় পৰিৱেশ দেখিছে বানাক্ৰান্তই। জীৱনটো দুৰ্বিষহ হৈ পৰিল। পথ নদীলৈ ৰূপান্তৰিত হ'ল। সকলোৱে সকাহ পাওক, জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব। এনে সময় আৰু দুনাই নাহক, তাৰে কামনা কৰিছে সকলোৱে। ভিডিঅ' জাৰ্নেলিষ্ট ধনজিতৰ সৈতে বঞ্জিত কলিতা,
NKTV+।